9 বজাত আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই CJM আদালতত হাজিৰ কৰা হ'ব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এটা ব্ৰেকিং নিউজ আৰু মাত্ৰ কেইটামান ক্ষণ তাৰ পাছতেই CJM আদালতত 9 বজাৰ লগে লগে CJM আদালতত হাজিৰ কৰা হ'ব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক মঙলবাৰে SITৰ জিম্মাৰ ম্যাদ উকলিছিল দুয়োৰে আৰু হাজিৰ কৰা হ'ব কেৱল শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই নহয় শেখৰ গোস্বামী আৰু অমৃত প্ৰভা মহন্তকো হাজিৰ কৰা হ'ব শুকুৰবাৰে SITৰ জিম্মাৰ ম্যাদ আৰু SITৰ জিম্মাৰ যেহেতু ম্যাদ উকলিছিল 14 দিনৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল আৰু শুকুৰবাৰে SITৰ জিম্মাৰ ম্যাদ উকলিব শেখৰ আৰু অমৃত প্ৰভাৰ আৰু কালিৰ দিনটোত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জিম্মাৰ ম্যাদ উকলিছিল আৰু আজি তেওঁলোকক আদালতত হাজিৰ কৰা হ'ব আৰু আটাইকে কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ এতিয়া পূৰ্ণ সম্ভাৱনা আছে লগতে জুবিনৰ দুই দেহৰক্ষীকো আদালতত হাজিৰ কৰাৰ সম্ভাৱনা আছে যাৰ বাবে আদালত চৌহদত এতিয়া গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা আমি দৃশ্যাংশ আপোনালোকক দেখুৱাম কিদৰে আচলতে প্ৰস্তুতি চলিছে তেওঁলোকক আদালতলৈ নিবৰ বাবে সেই দৃশ্য আমি আপোনালোকক দেখুৱাম আজি কিছু সময় পিছতে 9 বজাৰ লগে লগে CJM আদালতত হাজিৰ কৰা হ'ব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক 14 দিনৰ CIDৰ জিম্মাত আছিল শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা লগতে সন্দীপন গাৰ্গকো আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যকো হাজিৰ কৰোৱা হ'ব আদালতত আৰু অভিযুক্ত কেইজনক নিবলৈ CID কাৰ্যালয়ত এতিয়া বাহন হাজু কৰা হৈছে এক্সক্লুসিভ দৃশ্য আমি অসম লাইভ 24ৰ দৰ্শকক দেখুৱাই আছো এইখন বাহনতে আসলতে তেওঁলোকক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজৰে লৈ যোৱা হ'ব 9 বজাৰ লগে লগে CJM আদালতত তেওঁলোকক হাজিৰ কৰোৱা হ'ব দুজনকৈ ৰিপৰ্টাৰৰ সৈতে আমি সংযোগ স্থাপন কৰিম কিছু সময় পাছতে CID কাৰ্যালয়ত আছে আমাৰ সতীৰ্থ সাংবাদিক আছে মনোজ দৰা আছে জ্যেষ্ঠ সাংবাদিক মনোজ দৰা প্ৰথমে আমি সংযোগ স্থাপন কৰিব ওলাইছো জিতুমণি ডেকাৰ সৈতে CID কাৰ্যালয়ত আছে জিতু আমি জিতু এটা সংযোগ স্থাপন কৰিছো জিতু 9 বজাৰ লগে লগে লৈ যোৱা হ'ব CJM আদালতত লৈ যোৱা হ'ব গতিকে এই মুহূৰ্তত কেনেকুৱা পৰিৱেশ CID কাৰ্যালয়ত কিদৰে আসলতে হাজু হৈ উঠিছে তেওঁলোকক আদালতলৈ নিবৰ বাবে কেনেকুৱা প্ৰস্তুতি চলিছে জিতু নিশ্চিতভাৱে জুবিনদাৰ বিহীন আজি 27টা দিন জুবিনদাৰ মূল অভিযুক্ত যেহেতু শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই দুইগৰাকী মূল অভিযুক্তৰ যেহেতু আজি যোৱাকালি যেহেতু 14টা দিন তেওঁলোকৰ জিম্মাত উকলিল আজি তেওঁলোকক CID কাৰ্যালয়ৰ পৰা তেওঁলোকক পোনে CJM কোৰ্টলৈ নিয়া হ'ব আৰু CJM কোৰ্টত নিয়াৰ প্ৰাকখনত এই CID কাৰ্যালয়ৰ সন্মুখত কটকটীয়া যে আৰক্ষী নিৰাপত্তা ব্যৱ সাজু কৰি লৈছে আৰু যিখন বিশেষ বাহনেৰে এই যে জাতিদ্ৰোহী শ্যাম কানু মহন্ত আৰু দালাল স্বৰূপী সিদ্ধাৰ্থ শৰ্মাক এই দুইগৰাকীয়ে নিয়া হ'ব আৰু সেইখন বিশেষ বাহন আছে এইখন বিশেষ বাহন মই দেখুৱাব ওলাইছো এইখন বিশেষ বাহনেৰে কিছু সময়ৰ পিছৰ পৰা CID কাৰ্যালয়ৰ পৰা পোনে লৈ যোৱা হ'ব CJM কোৰ্টলৈকে কাৰণ জাতিদ্ৰোহী শ্যাম কানু মহন্ত আৰু যিগৰাকী দালাল স্বৰূপী অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মা এই দুইগৰাকী যেহেতু জুবিনদাৰ জীৱনটো শেষ কৰিলে এই দুইগৰাকী বিশেষ ব্যক্তিক ইয়াৰ পৰা এইখন বিশেষ বাহনেৰে লৈ যোৱা হ'ব আৰু ইতিমধ্যে যিহেতু CID কাৰ্যালয়ত কটকটীয়া যি নিৰাপত্তা সাজু কৰা হৈছে ৰাতিপুৱাৰ ভাগৰ পৰা যেহেতু পোনে ইয়াৰ পৰা তেওঁলোকক লৈ যাব আদালতলৈ আৰু আদালতত নিয়াৰ পিছত প্ৰতিটো কথা পোহৰলৈ আহিব যেহেতু তেওঁলোকে আজি 14টা দিন তেওঁলোকে জিম্মাত ৰাখি যিবোৰ ভাষ্য সংগ্ৰহ কৰিলে এই ভাষ্য সংগ্ৰহৰ পিছতে তেওঁলোকৰ যেহেতু এই আদালতত হাজিৰ কৰি প্ৰতিটো কথা তেওঁলোক আলোচনা কৰি তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰিব নে আৰু পুনৰ তেওঁলোকক জিম্মাত ল'ব সেই প্ৰতিটো কথা পোহৰলৈ আহিব কিন্তু ইয়াৰ মাজতে উল্লেখ কৰিব লাগিব যেহেতু শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ যি পাহাৰ সদৃশ সম্পত্তি আছিল এই পাহাৰ সদৃশ সম্পত্তিৰ ভিতৰত ইতিমধ্যে ইডিয়ে তেওঁলোকক বিভিন্ন সময়ত জেৰা চলাইছিল বা বিভিন্ন সময়ত অভিযান চলাইছিল অভিযান চলাৰ পিছত বিভিন্ন নথিপত্ৰ সংগ্ৰহ কৰি তেওঁলোকক গোচৰ ৰুজু কৰিছিল আৰু ইয়াৰ ভিত্তিত হয়তো তেওঁলোকক পুনৰ তেওঁলোকৰ জিম্মাত ল'ব নেকি তাই সেই কথা এটা উল্লেখ কৰাৰ সম্ভাৱনা আছে কিন্তু পুনৰ ক'ব লাগিব যে জাতিদ্ৰোহী শ্যাম কানু মহন্ত আৰু দালাল স্বৰূপী সিদ্ধাৰ্থ শৰ্মা এই দুইগৰাকীৰ উপৰঞ্চি জুবিনদাৰ দুইগৰাকী সম্বন্ধীয় ভাতৃ যে সন্দীপন গাৰ জুবিনদাৰ যি দেহৰক্ষী দুইগৰাকী আছিল নন্দেশ্বৰ বৰা আৰু দেৱজিৎ এই দুইগৰাকী পৰেশ বৈশ্য এই অৰ্থাৎ এই 5গৰাকী ব্যক্তিক কিছু সময়ৰ পিছতে CJM কোৰ্টলৈ লৈ যোৱা
যোৱা হ'ব যিহেতু CID কাৰ্যালয়ত তেওঁলোকক ৰখা হৈছিল আৰু 14 দিন তেওঁলোকক জিম্মাত ৰাখি বিভিন্ন ধৰণৰ ভাষ্যসমূহ সংগ্ৰহ কৰিছে আৰু পোনে পোনে দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ হয়তো তেওঁলোকে সাজু কৰি তোলাইছে এই যিখন ভিতৰত বাহন আছে এইখন ভিতৰত থকা বাহনখনেৰে তেওঁলোকক লৈ যোৱা হ'ব ইতিমধ্যে হয়তো আমি পোনপটীয়া দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ অসম লাইভৰ দৰ্শকসকলক এই যি জাতিদ্ৰোহী শ্যাম কানু মহন্ত হয়তো আজি 14 দিন তেওঁলোকে ভিতৰত আছিল বিভিন্ন ধৰণৰ ভাষ্য গ্ৰহণ কৰিছে আৰু ইতিমধ্যে সম্পূৰ্ণভাৱে সাজু কৰি তোলা হৈছে নিৰাপত্তা কটকটীয়া আৰক্ষীৰ নিৰাপত্তাৰ মাজেৰে তেওঁলোকক লৈ যোৱা হ'ব কাৰণ আদালতত হাজিৰ কৰি তেওঁলোকক বিভিন্ন ধৰণৰ তেওঁলোক কথাৰ পাছত তেওঁলোক জানিব পৰা যাব যে তেওঁলোকক কোনখন কাৰাগাৰলৈ প্ৰেৰণ কৰিব বা তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰিব নে আন তেওঁলোকক পুনৰ জিম্মাত ল'ব প্ৰতিটো কথা পোহৰলৈ আহিব কিন্তু ইয়াৰ মাজতে উল্লেখ কৰিব লাগিব যে জাতিদ্ৰোহী যিগৰাকী শ্যাম কানু মহন্ত দালাল শিল্পী সিদ্ধাৰ্থ শৰ্মা এই দুয়োগৰাকীৰ যিহেতু পাহাৰ সদৃশ যিবোৰ সম্পত্তি আছিল এই পাহাৰ সদৃশ সম্পত্তিৰ যি উৎস বিচাৰি ইডিয়ে যিদৰে তেওঁলোকৰ বিভিন্ন ঠাইত যি অভিযান চলাইছিল এই অভিযানৰ পিছত বিভিন্ন ধৰণৰ নথি পত্ৰ মোবাইল 7টা মোবাইল তেওঁলোকৰ বিভিন্ন ধৰণৰ লেপটপ এনেধৰণৰ বিভিন্ন ধৰণৰ বস্তু তেওঁলোকৰ জব্দ কৰিছিল আৰু তাৰ পিছত গম পোৱা গৈছে যে চৰকাৰী ধন নে জুবিনদাৰ সম্পত্তিৰে তেওঁলোকৰ এই ধৰণৰ যি তেওঁলোকৰ অট্টালিকা বা মাটি তেওঁলোকে ক্ৰয় কৰিছে প্ৰতিটো কথা জানিবৰ কাৰণে তেওঁলোকে গোচৰ ৰুজু কৰিছিল আৰু এই গোচৰৰ ভিত্তিত পুনৰ তেওঁলোকক জিম্মাত ল'ব নেকি তাক লৈ ইতিমধ্যে সম্ভাৱনা হৈ উঠিছে কিন্তু ইয়াৰ লগতে উল্লেখ কৰিব লাগিব যে যদি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক তেওঁলোকে যে কাৰাগাৰলৈ প্ৰেৰণ কৰে কোনখন কাৰাগাৰলৈ প্ৰেৰণ কৰিব গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিব নে আন ঠাইত তেওঁলোকে প্ৰেৰণ কৰিব তাক লৈ কোনো সম্ভাৱনা ইতিমধ্যে নিশ্চিত হোৱা নাই কিন্তু উল্লেখ কৰিব লাগে যে সমগ্ৰ অসমৰ প্ৰতিখন কাৰাগাৰতে প্ৰতি ঠাইতে কিন্তু অনুৰাগীসকল ৰৈ আছে এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিবৰ কাৰণে কিন্তু ইয়াৰ মাজতে উল্লেখ কৰিব লাগিব পোনপটীয়া দৃশ্য আমি পুনৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখন বিশেষ বাহন যিখন বিশেষ বাহন ভিতৰলৈ প্ৰৱেশ কৰিছে ইতিমধ্যে আৰু সেইখন বিশেষ বাহনেৰে লৈ যোৱা হ'ব কাল্পিত ৰূপী পিশাচ ৰূপী যিগৰাকী শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ লগতে যিগৰাকী সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গ আৰু জুবিনদাৰ যি দুইগৰাকী দেহাৰক্ষী আছিল নন্দেশ্বৰ বৰা আৰু যিগৰাকী বৰা এই 5গৰাকী ব্যক্তিক ইতিমধ্যে কিছু সময়ৰ পৰা যিহেতু CID কাৰ্যালয়ৰ পৰা লৈ যোৱা হ'ব পোনে পোনে CGM কোৰ্টলৈ আৰু CGM কোৰ্টৰ যিহেতু আদালতত হাজিৰ কৰি তেওঁলোকক হয়তো কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ কিছু সম্ভাৱনা আছে কিন্তু ইয়াৰ লগতে আমি উল্লেখ কৰিব লাগিব যে এই যে CID কাৰ্যালয় এই CID কাৰ্যালয় ইতিমধ্যে যি আৰক্ষীৰ কটকটীয়া নিৰাপত্তা মোৰ সহযোগী অংকনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এই যে পুনৰ মোৰ পিছফালে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ পিছফালে এই যি CID কাৰ্যালয় এই কাৰ্যালয়ৰ প্ৰতিটো স্থানত এই কটকটীয়া নিৰাপত্তাসকল তেওঁলোকে ব্যস্তনিৰে ভৰি পৰিছে কাৰণ এই যি কাল্পিত ৰূপী শাস্তি দিবৰ কাৰণে প্ৰতিগৰাকী অনুৰাগীয়ে প্ৰতিটো বাটে ৰৈ আছে কাৰণ এনেধৰণৰ যি তেওঁলোকে জুবিনদাক ঈশ্বৰৰূপী মহান ব্যক্তিগৰাকী মৃত্যুৰ মুখত ঠেলি দিয়া সেইগৰাকী শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কিন্তু প্ৰতিগৰাকী অনুৰাগীয়ে বাটে ৰৈ থকাৰ কাৰণে এনেদৰে এয়া মোৰ দৃশ্য দেখুৱাইছোঁ যিফালে চাব সিফালে আৰক্ষীৰ ব্যস্তনি দেখা পোৱা গৈছে কাৰণ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ লগতে বাকী আন 3গৰাকী ব্যক্তিক কিছু সময়ৰ পিছত পোনে পোনে এই স্থানৰ পৰা লৈ যোৱা হ'ব কাৰণ তেওঁলোকৰ 14টা দিন যিহেতু জিম্মাত ৰাখি যোৱাকালি তেওঁলোকৰ 14টা দিন জিম্মাত উকলি গ'ল আজি ৰাতিপুৱাৰ ভাগত তেওঁলোকক এই স্থানৰ পৰা লৈ যোৱা হ'ব CGM আদালতলৈ আৰু আদালতৰ পিছতে হয়তো পোনে পোনে তেওঁলোকক লৈ যোৱা হ'ব কিন্তু ইয়াৰ লগতে মই পুনৰ উল্লেখ কৰিব লাগিব যে 11গৰাকী অসমীয়া প্ৰবাসীৰ ভিতৰত ইতিমধ্যে 7গৰাকী অসমীয়া প্ৰবাসী CID কাৰ্যালয়ত হাজিৰ হৈ তেওঁলোকৰ ভাষ্যসমূহ প্ৰদান কৰিছে কিন্তু বাকী যে 4গৰাকী আছে এই 4গৰাকী কেতিয়া তেওঁলোকে উপস্থিত হ'ব ইয়াৰে ভিতৰত হৈছে দেৱজিৎ হাজৰিকা সন্দীপন চেটাৰ্জী সুস্মিতা গোস্বামী ৱাদিদ আহমেদ এই যে 4গৰাকী কেতিয়ালৈ উপস্থিত হ'ব ইতিমধ্যে যোৱাকালি অৰ্থাৎ তন্ময় ফুকন যিগৰাকী ইয়াত পাৰ্টি অনুষ্ঠিত কৰিছিল তন্ময় ফুকন অভিমন্যু তালুকদাৰ অসম এছ'চিয়েশ্যনৰ সভাপতি এই দুইগৰাকী ব্যক্তি যিহেতু যোৱাকালি উপস্থিত হৈছিল আৰু উপস্থিত হৈ বিভিন্ন ধৰণৰ তেওঁলোকে ভাষ্যসমূহ প্ৰদান কৰিছে আৰু SITয়ে সেই ভাষ্যসমূহ সংগ্ৰহ কৰিছে কিন্তু তেওঁলোকৰ এই ভাষ্যৰ পিছতে সকলো কথা পোহৰলৈ আহিব জুবিনদাক কোনে মৃত্যুমুখত ঠেলি দিলে এই প্ৰতিটো কথা পোহৰলৈ আহিব কিন্তু ইয়াৰ প্ৰাক্ষণত যিহেতু এই যে জাতিদ্ৰোহী শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ যিহেতু 14টা দিন তেওঁলোকে জিম্মাত ৰাখি তেওঁলোকৰ বিভিন্ন ভাষ্যসমূহ সংগ্ৰহ কৰিলে আৰু সেই 14টা দিন তেওঁলোকে জিম্মাত উকলাৰ পিছত আজি ৰাতিপুৱাৰ ভাগত অৰ্থাৎ কিছু সময়ৰ পিছতে CID কাৰ্যালয়ৰ পৰা পোনে পোনে দুখন বিশেষ বাহন তেওঁলোকে এই স্থানত ৰখা হৈছে কাৰণ 5গৰাকী জাতিদ্ৰোহী ব্যক্তিক এই স্থানৰ পৰা লৈ যোৱা হ'ব সেইবাবে হয়তো দুখন বাহন তেওঁলোকে ইতিমধ্যে সাজু কৰি তুলিছে আৰু এই দুখন বাহনতে এই পোনে পোনে এই স্থানৰ পৰা লৈ যোৱা হ'ব আজি 14টা দিন তেওঁলোকে ভিতৰত আছিল আৰু ভিতৰত থাকি বিভিন্ন ধৰণৰ তেওঁলোকৰ ভাষ্যসমূহ সংগ্ৰহ কৰিছিল আৰু জুবিনদা বিহীন আজি 27টা দিনে কিন্তু প্ৰত্যেকগৰাকী লাখ অনুৰাগীয়ে কিন্তু ন্যায়ৰ আশাত ৰৈ আছে প্ৰত্যেকগৰাকী অনুৰাগী কিন্তু আজিও হিয়া ঢিকুৰে
কান্দি আছে সমাধি ক্ষেত্ৰতে হওক বা বিভিন্ন স্থানতে প্ৰত্যেকগৰাকী অনুৰাগী কিন্তু আজিও জুবিনদাৰ ন্যায়ৰ আশাত অপেক্ষা কৰিছে কিন্তু ন্যায় দিব পাৰিবনে অসম চৰকাৰে আৰক্ষী বিষয়ববীয়াসকলে তাক লৈ ইতিমধ্যে প্ৰশ্ন উঠিছে বিভিন্ন ধৰণৰ কথা আমি উল্লেখ কৰিব লাগিব মোৰ সহযোগী কংকনক পুনৰ দৃশ্যসমূহ দেখুৱাবলৈ অনুৰোধ জনাইছো আমি কিছুমান পাছতে আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম আপুনি যেহেতু CID কাৰ্যালয়ত আছে গতিকে আজি আন তিনি প্ৰবাসী অসমীয়াও যেহেতু CID কাৰ্যালয়ত হাজিৰ হোৱাৰ সম্ভাৱনা আছে গতিকে তেওঁলোক কেতিয়া উপস্থিত হ'ব বা তেওঁলোক উপস্থিত হৈছে নেকি সেই তথ্য আপুনি লাভ কৰিবলৈ চেষ্টা কৰক আমি এই মুহূৰ্তত আমি আন এগৰাকী জ্যেষ্ঠ সাংবাদিক মনোজ দুৱৰাৰ কাষলৈ এবাৰ আমি যাব বিচাৰিম CJM আদালতত আছে মনোজ দুৱৰা আমি মনোজ দুৱৰাৰ কাষলৈ এবাৰ গৈছো মনোজ CID কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী ইতিমধ্যে গঢ়ি তোলা হৈছে বাহন সাজু কৰা হৈছে তেওঁলোকক আদালতলৈ লৈ যাবৰ বাবে বাহন সাজু কৰা হৈছে আৰু CJM আদালতত আসলতে এটা কেনেকুৱা পৰিৱেশ মনোজ আপোনাক দেখুৱাবৰ বাবে অনুৰোধ জনাইছো চাওক কবৰী এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ যে CJM আদালতত এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু মই ক'ব বিচাৰিছোঁ যে আৰক্ষী আৰু সামৰিক বাহিনীৰ লোক এই মুহূৰ্তত মোতায়ন কৰা হৈছে চৌদিশে যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি যাতে হ'ব নোৱাৰে তাৰ বাবে ইতিমধ্যে এই পৰিৱেশ গঢ়ি তোলা হৈছে মই পোনে পোনে দেখুৱাব চেষ্টা কৰিছোঁ দেখিছে আপোনালোকে এয়া হৈছে আৰক্ষী মোতায়ন কৰা হৈছে এই বিশেষ স্থানটোত বিশেষকৈ CJM আদালতৰ কটনৰ সমীপৰ এই CJM আদালতৰ স্থানটোত চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে দেখিছে আপোনালোকে আৰক্ষী লোক ঠায়ে ঠায়ে মোতায়ন কৰা হৈছে আৰু সমান্তৰালভাৱে মই ভিতৰ পৰিৱেশটো দেখুৱাব যত্ন কৰিম এয়া CJM আদালতৰ পৰিৱেশ আৰু CJM আদালতত বিশেষকৈ আৰক্ষী দল এটা বৃহৎ দল ইয়াতে যোগাৰ কৰি ৰখা হৈছে তেওঁলোকে সাজু হৈ আছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ যাতে পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমিত প্ৰভা মহন্ত আৰু শেখৰ গোস্বামী যি আটাইতকৈ এই গোটেই ঘটনাটোত জুবিনৰ যিটো ঘটনা সেই ঘটনাটো আটাইতকৈ মূল অভিযুক্ত বুলি ধৰা হৈছে এইকেইজনক কিছু সময় পিছতে এই স্থানলৈ লৈ অহা হ'ব এয়া হৈছে CJM আদালত আৰু CJM আদালতৰ ভিতৰে বাহিৰে চাৰিওফালে কেৱল এতিয়া নিৰাপত্তা গঢ়ি তোলা হৈছে চাৰিওপিনে দেখিবলৈ পাইছে আপোনালোকে তেওঁলোকে সাজু কৰিছে যাতে বাহিৰৰ লোকসকল আহি এওঁলোকক যাতে কোনো ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে এইদৰে মোতায়ন কৰিছে লোকসকলক আমি পুনৰ জনাইছোঁ যে কিছু সময় পিছতে মাত্ৰ কেইটামান মুহূৰ্ত আছে তাৰ পাছতে তেওঁলোকক লৈ অহা হ'ব যিহেতু তেওঁলোক 14 দিনৰ জিম্মাত আছিল আৰক্ষীৰ CIDৰ 14 দিনৰ জিম্মাৰ ম্যাদ আজি উকলিছে যিহেতু আজি 14টা দিন সম্পূৰ্ণ হৈ 15 নম্বৰ দিনত ভৰি দিছে গতিকে এইকেইজন বিশেষ ব্যক্তিক সকলোৱে আসলতে এই গোটেই ঘটনাটোত জুবিন গাৰ্গৰ ঘটনাটোত নিন্দা কৰি আছে গৰিহণা দি আছে আৰু তেওঁলোকক ওচৰত পালে হয়তো তেওঁলোকে যথেষ্ট কটু কথা সমালোচনা এনেকুৱা কৰিব পাৰে গতিকে সেই ক্ষেত্ৰত সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে মোতায়ন কৰা হৈছে আৰক্ষী সামৰিক বাহিনীৰ লোক পাণবজাৰ আৰক্ষী চানমাৰী আৰক্ষী বা লতাশিল আৰক্ষী সকলো আৰক্ষী আহি ইয়াতে তেওঁলোকে একগোট হৈছেহি কাৰণ নিৰাপত্তাৰ কথাটো আছে যেহেতু এতিয়া গোটেই ঘটনাটো গোটেই প্ৰক্ৰিয়াটো এতিয়া বৰ্তমান আইনী প্ৰক্ৰিয়াৰ মাজলৈ গুচি গৈছে গতিকে সেই ক্ষেত্ৰত আইনীভাৱে কেনেকৈ নিৰাপত্তা দি তেওঁলোকক আইনী হুৰুঙাৰে পাকত পেলাব পাৰি বা তেওঁলোকৰ শাস্তি কি হ'ব পাৰে সেইসমূহ পৰৱৰ্তী সময়ত নিশ্চয় আদালতে আমাক জানিবলৈ দিব কিন্তু কথাটো হ'ল তেওঁলোকক আজি 14 দিনৰ যেহেতু জিম্মা শেষ হৈছে 14 দিনৰ জিম্মাৰ পাছত তেওঁলোকক আজি 15 নম্বৰ দিনা তেওঁলোকক ইয়াত অনা হ'ব আদালতত আজি তেওঁলোকক হাজিৰ কৰি আজিয়ে তেওঁলোকক জেলত পঠাব লাগিব কাৰণ তেওঁলোকক আৰু এইটো গোচৰত বিশেষ গোচৰটোত জুবিন গাৰ্গৰ যিটো ঘটনাৰ লগত জড়িত হৈ তেওঁলোকে কাৰাৰুদ্ধ হৈছিল গতিকে এই ঘটনাটো তেওঁলোকক আৰু জিম্মাত ল'ব নোৱাৰে কাৰণ আদালতৰ বহু আইনৰ বহু যেহেতু নিয়ম আছে সেই নিয়ম অনুসৰি 14 দিনতকৈ বেছি পুলিচ কাষ্টাডি অৰ্থাৎ আৰক্ষী জিম্মালৈ যাব নোৱাৰে গতিকে এই ক্ষেত্ৰত কেৱল 14 দিনেই জিম্মা ল'ব লাগিব সৰ্বোচ্চ দিন এইকেইটা দিন ইতিমধ্যেই প্ৰথমতেই 14 দিনৰ জিম্মা ইতিমধ্যেই ল'লে লোৱাৰ পাছত আজি তেওঁলোকক হাজিৰ কৰোৱা হ'ব হাজিৰ কৰোৱাৰ পিছত তেওঁলোকক হয়তো কাৰাগাৰলৈ প্ৰেৰণ কৰিব নহ'লে অন্য গোচৰ তেওঁলোকৰ বিৰুদ্ধে লাগিব পাৰে বিশেষকৈ শ্যামকানু মহন্তৰ কথাটো যদি আমি কওঁ তেনেহ'লে শ্যামকানু মহন্তৰ বিত্তীয় কেলেংকাৰী ঘটনাটো পোহৰলৈ আহিছে এই ক্ষেত্ৰত বিত্তীয় কেলেংকাৰীটো যদি গোচৰ পুনৰ সন্নিৱিষ্ট কৰা হৈছে ইতিমধ্যে ইডিয়ে এই গোটেই ঘটনাটোৰ তদন্ত বৰ্তমান কৰি আছে গতিকে এই ক্ষেত্ৰত কিন্তু ইডিৰ ফালৰ পৰা যিটো গোচৰ সন্নিৱিষ্ট হৈছে সেই গোচৰটোৰ ফালৰ পৰা কিন্তু ল'ব পাৰে জিম্মাত এই কথাটো কিন্তু স্পষ্ট হৈ পৰিছে তেওঁলোকে জুবিন গাৰ্গৰ ঘটনাটো সৈতে 14 দিনৰ জিম্মা ইতিমধ্যে উকলিছে সেইটো ঘটনাত তেওঁলোকক জিম্মাত ল'ব নোৱাৰে কিন্তু তেওঁলোকক জিম্মাত ল'ব পাৰিব শ্যামকানু মহন্তৰ বিশেষকৈ কথা ক'ব বিচাৰিছোঁ শ্যামকানু মহন্তৰ বিত্তীয় কেলেংকাৰী যথেষ্ট পোহৰলৈ আহিছে এই ঘটনা সন্দৰ্ভত কিন্তু পুনৰ শ্যামকানু মহন্ত
আৰক্ষীৰ জিম্মালৈ পুনৰ যাবলগীয়া হ'ব পাৰে আৰু এই কথাটো কিছু সময় পিছতে আমি আদালতত হাজিৰ কৰাৰ পিছতে আমি জানিব পাৰিম এতিয়া কথা হ'ল তেওঁলোকক কিছু সময় পিছতে লৈ অহা হ'ব আৰু সমান্তৰালভাৱে 4জন অভিযুক্ত ইতিমধ্যে নাম কৈছোৱে মই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমিত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী এওঁলোক চাৰিওকে 14 দিনৰ জিম্মা ইতিমধ্যে উকলিছে আৰু 2জন ব্যক্তি আছে জুবিন গাৰ্গৰ দেহৰক্ষী এগৰাকী আছে পৰেশ বৈশ্য আৰু আনগৰাকী হৈছে দিলীপ বৰা এই দুগৰাকীকো আজি 5 দিনৰ জিম্মা শেষ হ'ব সেই দুইগৰাকীকো কিছু সময় পিছতে একেলগে হয়তো লৈ অহা হ'ব তেওঁলোকক গাড়ী বেলেগ হ'ব তেওঁলোকক লৈ অহা হ'ব CIDৰ কাৰ্যালয়ৰ পৰা তেওঁলোকক ইয়ালৈ লৈ অহা হ'ব আৰু গতিকে তেওঁলোককো জিম্মা হয়তো ল'বও পাৰে নল'বও পাৰে এতিয়ালৈকে কোনো নিশ্চয়তা হোৱা নাই গতিকে এই দুইগৰাকী বিশেষভাৱে যদি ক'বলৈ যাওঁ মই এই দুইগৰাকী নিৰাপত্তাৰক্ষী জুবিন গাৰ্গৰ আশে পাশে আছিল তেওঁলোকৰ মাজত বিশেষভাৱে ধনৰ লেনদেনৰ বহু তথ্য লাভ কৰিছিল সেই বিত্তীয় কেলেংকাৰীটো হয়তো তেওঁলোকৰ গোচৰ ৰুজু হ'ব পাৰে গোচৰ ৰুজু হ'লে তেওঁলোকক পুনৰ আৰক্ষী জিম্মালৈ লৈ যাব পাৰে এই ক্ষেত্ৰত এতিয়াও আমি নিশ্চিতভাৱে ক'ব নোৱাৰোঁ কিন্তু আদালতত হাজিৰ কৰোৱাৰ পাছতে গোটেইখিনি কথা আপোনালোকক ক'ব পাৰিম কিন্তু কথাটো হ'ল যে আৰক্ষীয়ে সামৰিক বাহিনীৰ লোক ইতিমধ্যে মোতায়েন কৰা হৈছে চৌদিশে বিশেষকৈ কটন কলেজৰ সমীপৰ CJM আদালতৰ এই চৌহদটোৰ চাৰিওফালে কটকটীয়া নিৰাপত্তাৰক্ষী বেষ্টনী গঢ়ি তোলা হৈছে মই পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম দেখিছে আৰক্ষী চাৰিওফালে মোতায়েন কৰা হৈছে চাৰিওফালে কটকটীয়া নিৰাপত্তাৰক্ষী দেখিছোঁ আমি ব্লেক কামাণ্ডো দেখিছোঁ সমান্তৰালভাৱে BSFৰ লোকসকলক দেখিছোঁ আৰু সমান্তৰালভাৱে আমাৰ স্থানীয় যিসকল আৰক্ষী লোক আছে তেওঁলোকে এইদৰে চাৰিওফালে নিৰাপত্তা আচলতে চাৰিওফালে কটকটীয়া কৰি তুলিছে এই পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ এয়া হৈছে কটন কলেজৰ সমীপৰ যি CJM আদালত আছে সেই আদালতৰ বাহিৰৰ দৃশ্য দেখুৱাইছোঁ আপোনালোকক খুব এটা বিশেষভাৱে ক'বলৈ গ'লে তেওঁলোকে নিৰাপত্তাটো একেবাৰে কটকটীয়া মনোজ দৰা আমি এবাৰ CID কাৰ্যালয়লৈ যাব বিচাৰিছোঁ মনোজ দৰা আপুনি দৃশ্যাংশ দেখুৱাই থাকক CJM আদালতৰ যিটো আছে CID কাৰ্যালয়ত যিটো আমি দেখিছোঁ যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে তেওঁলোকক আদালতলৈ লৈ যোৱাৰ বাবে যিটো এই স্থানৰ পৰা অৰ্থাৎ CJM কোৰ্টৰ পৰা তেওঁলোকে লৈ যোৱা হ'ব আৰু আমি দৃশ্য দেখুৱাইছোঁ পোনপটীয়াভাৱে দৃশ্য দেখুৱাব ইতিমধ্যে বিশেষকৈ দুখনকৈ বাহন তেওঁলোকে সাজু কৰি তুলিছে আৰু এই বিশেষ বাহন দুখনৰ দ্বাৰাই এই স্থানৰ পৰা এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ লগতে জুবিন গাৰ্গৰ যি ভাতৃ আছিল সম্পৰ্কীয় ভাতৃ আছিল সন্দীপন গাৰ্গ আৰু দুই দেহৰক্ষী নন্দেশ্বৰ বৰাক তেওঁলোকে এই স্থানৰ পৰা অৰ্থাৎ কিছু সময়ৰ পিছত লৈ যোৱা হ'ব আৰু ইতিমধ্যে যে আৰক্ষীৰ যি কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে এই দুখন বিশেষ বাহনে মই এই দুখন বিশেষ বাহন দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এই দুখন বিশেষ বাহন ইতিমধ্যে সাজু কৰি তুলিছে আৰু এই দুখন বাহনতে অৰ্থাৎ 5গৰাকী এই ব্যক্তি অভিযুক্তক ইতিমধ্যে এই স্থানৰ পৰা লৈ যোৱা হ'ব CJM কোৰ্টলৈ আৰু CJM কোৰ্টত তেওঁলোকে হাজিৰ কৰাই তেওঁলোকক হয়তো কাৰাগাৰলৈ প্ৰেৰণ কৰিব পাৰে নাইবা তেওঁলোকক যি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা পুনৰ তেওঁলোকক জিম্মাত লোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে আমি ক'ব লাগিব যেহেতু সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত এই দুইগৰাকীৰ বিৰুদ্ধে যেহেতু বিভিন্ন ধৰণৰ অভিযোগ আহি পৰিছে তেওঁলোকৰ যি সম্পত্তিৰ পাৰৰ যি অভিযোগ আহি পৰিছে যাতে তেওঁলোকে সেই ক্ষেত্ৰত হয়তো তেওঁলোকক পুনৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে কিন্তু যদি তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰে কোনখন কাৰাগাৰলৈ প্ৰেৰণ কৰিব গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিব নে আন কোনো কাৰাগাৰলৈ প্ৰেৰণ কৰিব এই কথা সম্ভাৱনা হৈ পৰা নাই কিন্তু ইয়াৰ মাজতে উল্লেখ কৰিব লাগিব যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ইতিমধ্যে বিশেষ যে কোঠাৰীৰ ব্যৱস্থা কৰা হৈছে CC কেমেৰাৰ ব্যৱস্থা কৰা হৈছে যিহেতু তেওঁলোকক কোনো ধৰণৰ স্পৰ্শ কৰিব নোৱাৰে আন যিবোৰ কয়দী আছে কয়দীসকলে যাতে তেওঁলোকক কোনো ধৰণৰ স্পৰ্শ কৰিব নোৱাৰে তেনেধৰণৰ এটা বিশেষ কোঠা তেওঁলোকৰ নিৰ্মাণ কৰি উলিয়াইছে কাৰণ তেওঁলোকে আছিল জুবিন দাক হত্যাকাৰৰ যি অভিযোগ আহি পৰিছে এই যি দুইগৰাকী অৰ্থাৎ জাতিদ্ৰোহী শ্যামকানু মহন্ত আৰু যি দালাল স্বৰূপে অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মা এই দুইগৰাকী যিহেতু বিশেষভাৱে এই স্থানৰ পৰা তেওঁলোকৰ বিশেষ সুৰক্ষিত দি পেলাই তেওঁলোকৰ আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে বিশেষ বাহনেৰে তেওঁলোকক কিছু সময়ৰ পিছৰ পৰা এই স্থানৰ পৰা লৈ যাব আৰু ইতিমধ্যে CID কাৰ্যালয়ত যিবোৰ আৰক্ষী নিৰাপত্তা এই আৰক্ষী নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে লৈ যাব আমি ইতিমধ্যে অসম লাইভৰ দৰ্শকক দেখুৱাইছোঁ তেওঁলোকে এই কেনেধৰণে কটকটীয়া নিৰাপত্তা সাজু কৰি তুলিছে অসম আৰক্ষীৰ যিসকল বিষয়ববী আছে তেওঁলোকো উপস্থিত আছে যি SIDৰ দলৰ যিসকল বিষয়ববী আছে এই বিষয়ববী উপস্থিত আছে ইতিমধ্যে আমি জনাব লাগিব যে যেহেতু কিছু সময়ৰ পিছত হয়তো 9 বজাৰ লগে লগে এই স্থানৰ পৰা এই 5গৰাকী অৰ্থাৎ যিসকল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ পৰেশ বৈশ্য নন্দেশ্বৰ বৰা এই 5গৰাকী ব্যক্তিক এই স্থানৰ পৰা কিছু সময়ৰ পৰা লৈ যোৱা হ'ব আৰু আমি ইয়াৰ মাজতে ক'ব লাগিব যে যি
এঘাৰগৰাকী যে অসমীয়া প্ৰবাসী আছিল অসমীয়া প্ৰবাসীৰ ভিতৰত তেওঁলোকৰ এই যি 7গৰাকী অসমীয়া প্ৰবাসী ইতিমধ্যে ইয়াত হাজিৰ হৈ তেওঁলোকে বিভিন্ন ধৰণৰ ভাষ্য প্ৰদান কৰিছে কিন্তু বাকী অৰ্থাৎ যি 7গৰাকী অসমৰ পৰা গৈছিল তাৰে ভিতৰত অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী অৰ্থাৎ তেওঁলোকক শুক্ৰবাৰে জিম্মাত উকলিব আৰু জিম্মাত উকলাৰ পিছত হয়তো তেওঁলোকক পুনৰ তেওঁলোকক আদালতত হাজিৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে কিন্তু ইয়াৰ লগতে আমি উল্লেখ কৰিব লাগিব যে যি 11গৰাকী অসমীয়া প্ৰবাসীৰ ভিতৰত ইয়াত পাৰ্টি অনুষ্ঠিত কৰা তন্ময় ফুকন অসম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰে যিহেতু যোৱাকালি তেওঁলোকে CID কাৰ্যালয়ত হাজিৰ হৈ বিভিন্ন ভাষ্য তেওঁলোকে প্ৰদান কৰিছে আৰু তাৰ পিছতে হয়তো বিভিন্ন কথা আহি পৰিছে আৰু ইতিমধ্যে যোৱাকালি উল্লেখ কৰিছে যে এটা SITৰ দল আৰু আৰক্ষীৰ কিছু বিষয়ববীয়াসকলে হয়তো ছিংগাপুৰলৈ যোৱাৰ কিছু সম্ভাৱনা আছে আৰু ছিংগাপুৰত জয় হয়তো তেওঁলোকে বিভিন্ন ধৰণৰ অভিযান চলাব কাৰণ জুবিন দাক কেনেদৰে মৃত্যুমুখত পেলাই দিলে কোনে মৃত্যুমুখত হত্যা কৰিলে এই প্ৰতিটো কথা তন্নকৈ পৰীক্ষা কৰিবৰ কাৰণে SITৰ এটা দল আৰু আৰক্ষীৰ বিষয়ববীয়াসকল কিন্তু হয়তো কিছুদিন পিছতে তেওঁলোকে ছিংগাপুৰলৈ যোৱাৰ কিছু সম্ভাৱনা আছে কিন্তু ইয়াৰ মাজতে আমি উল্লেখ কৰিব লাগিব যে কিছুদিন আগতে পৰীক্ষিত শৰ্মা সিদ্ধাৰ্থ বৰা আৰু জালাংচং নাৰ্চাৰী এই তিনিগৰাকী যেহেতু প্ৰবাসী অসমীয়া আছে এই প্ৰবাসীসকলে তেওঁলোকে উপস্থিত হৈ বিভিন্ন ধৰণৰ ভাষ্য প্ৰদান কৰিছে আৰু কিন্তু ইয়াৰ মাজতে উল্লেখ কৰিব লাগে যে 11গৰাকী অসমীয়া প্ৰবাসীৰ ভিতৰত আজি পৰ্যন্ত অৰ্থাৎ 27টা দিন উকলি যোৱাৰ পিছতো কিন্তু আজি পৰ্যন্ত কিন্তু 4গৰাকী অসমীয়া প্ৰবাসী আজি পৰ্যন্ত উপস্থিত হোৱা নাই বা তেওঁলোকৰ যিবোৰ ভাষ্য আছে সেই ভাষ্যসমূহ তেওঁলোকে প্ৰদান কৰা নাই আৰু ইয়াৰ ভিতৰতে এই 4গৰাকীৰ ভিতৰত হৈছে যে দেৱজিৎ হাজৰিকা সুন্দীপন চেটাৰ্জী সুস্মিতা হাজৰিকা এই 4গৰাকী ব্যক্তি ৱাজিল আহমেদ অৰ্থাৎ এই 4গৰাকী ব্যক্তি ইতিমধ্যে তেওঁলোকে CID কাৰ্যালয়ত হাজিৰ হোৱা নাই মোৰ সহযোগী কংকনে দেখুৱাইছে এইখন বিশেষ বাহনত SITৰ মৰমী আহি উপস্থিত হৈছে হয়তো কিছু সময়ৰ পিছতে পোনপটীয়া দৃশ্য আমি দেখিবলৈ চেষ্টা কৰিছোঁ অসম লাইভৰ দৰ্শকসকলক এয়া কি হয় এজনৰ পিছত আন এজন কিন্তু বিষয়ববীয়া আহি উপস্থিত হৈছে CID কাৰ্যালয়ত হয়তো কিছু সময়ৰ পিছতে যিহেতু তেওঁলোকে ইতিমধ্যে আহি উপস্থিত আন এগৰাকী বিষয়ববীয়া আহি উপস্থিত হৈছে আমি পোনপটীয়া দৃশ্য দেখিবলৈ চেষ্টা কৰিছোঁ এনেদৰে এজনৰ পিছত মুন্না গুপ্তা এয়া আহি পাইছে মুন্না প্ৰসাদ গুপ্তা ইতিমধ্যে আহি উপস্থিত এয়া পোনপটীয়া দৃশ্য আমি দেখুৱাইছোঁ মুন্না প্ৰসাদ গুপ্তা ইতিমধ্যে আহি CID কাৰ্যালয়ত হাজিৰ হৈছে আৰু কিছু সময়ৰ পিছতে এই যে মূল অভিযুক্ত আছিল শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এই দুইগৰাকীকে কিন্তু কিছু সময়ৰ পিছতে CID কাৰ্যালয়ৰ পৰা পুনে CGM কোৰ্টলৈ লৈ যোৱা হ'ব আৰু CGM কোৰ্টত হাজিৰ কৰি তেওঁলোকক হয়তো কাৰাগাৰলৈ প্ৰেৰণ কৰিব নাইবা তেওঁলোকক পুনৰ যি EDৰ গোচৰত তেওঁলোকক পুনৰ জিম্মাত লোৱাৰ কিছু সম্ভাৱনা আছে কিন্তু যিগৰাকী সন্দীপন গাৰ্গ আৰু যি দুইগৰাকী দেয়াৰক্ষী আছিল এই তিনিগৰাকী কিন্তু কাৰাগাৰলৈ নিয়াৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু ইয়াৰ লগতে আমি উল্লেখ কৰিব লাগিব যে এই যে কাৰাগাৰলৈ প্ৰেৰণ কৰিব কোনখন কাৰাগাৰলৈ প্ৰেৰণ কৰিব গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিব নে আন কাৰাগাৰলৈ তেওঁলোকে নিব এই কথা ইতিমধ্যে উল্লেখ কৰা নাই কিন্তু আমি ক'ব লাগিব যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কিন্তু এটা বিশেষ কোঠালি তেওঁলোকৰ কাৰণে নিৰ্মাণ কৰিছে য'ত থাকিব বিভিন্ন ধৰণৰ সুবিধা য'ত থাকিব বহুকেইটা CC কেমেৰাৰ ব্যৱস্থা য'ত যি ঠাইত কোনো আন কয়দীসকলে যাতে তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে এনেধৰণৰ ব্যৱস্থা গঢ়ি তুলিছে কিন্তু ইয়াৰ লগতে আমি উল্লেখ কৰিব লাগিব যে যেহেতু ৰাতিপুৱাৰ ভাগৰ পৰা এই যে CID কাৰ্যালয়ত যে কটকটীয়া নিৰাপত্তা আৰক্ষীৰ যি কটকটীয়া নিৰাপত্তা আৰু যি দুখন বিশেষ বাহন ইতিমধ্যে আহি উপস্থিত হৈছে আৰু প্ৰত্যেকগৰাকী CID কাৰ্যালয়ৰ প্ৰত্যেকগৰাকীৰ SITৰ লগতে বাকী প্ৰত্যেকগৰাকী বিষয়ববীয়া ইতিমধ্যে সাজু হৈ উঠিছে কাৰণ এই যে জাতিদ্ৰোহী শ্যাম কানু মহন্ত আৰু যিদৰে দালাল চৰবী অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মা এই দুইগৰাকীক এই বিশেষভাৱে নিবৰ কাৰণে এখন বিশেষ বাহন ভিতৰলৈ প্ৰৱেশ কৰিছে আৰু বাকী আন যি তিনিগৰাকী আছে আন তিনিগৰাকী হয়তো আন এখন বিশেষ বাহনেৰে নিবৰ কাৰণে ইতিমধ্যে সাজু কৰি তোলাইছে কিন্তু কেতিয়ালৈ ন্যায় পাব লাখ অনুৰাগী কিন্তু আজি অপেক্ষাত ৰৈ আছে প্ৰত্যেকগৰাকী অনুৰাগী আজি হিয়া ঢুকাৰে কান্দি আছে জুবিন দাই ন্যায় পোৱাৰ আশাত কিন্তু ন্যায় পাবনে তাক লৈ ইতিমধ্যে কোনো নিশ্চিত হ'ব পৰা নাই কিয়নো আজি 27টা দিন উকলি গ'ল 27টা দিন উকলি যোৱাৰ পিছতো কিন্তু আজিৰ দিনতো জুবিন দাক ন্যায় দিব পৰা নাই বুলি ইতিমধ্যে বিভিন্নগৰাকী অনুৰাগী মন্তব্য প্ৰকাশ কৰিছে কিন্তু আমি ইয়াৰ মাজতে উল্লেখ কৰিব লাগিব যেহেতু এই যে নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ সময়ত আৰু ইয়াত পাৰ্টি যিটো অনুষ্ঠিত হৈছিলে অনুষ্ঠিত হোৱাৰ সময়ত যিকেইগৰাকী 11গৰাকী যি প্ৰবাসী অসমীয়া আছিল এই প্ৰবাসী অসমীয়া কেইগৰাকীৰ ভিতৰত যিহেতু 7গৰাকী অসমীয়া প্ৰবাসী CID কাৰ্যালয়ত হাজিৰ হৈছিল কিন্তু সেই হাজিৰ হোৱা CID কাৰ্যালয়ত হাজিৰ হোৱা প্ৰবাসী অসমীয়া কেইগৰাকী কিন্তু সংবাদ মাধ্যমৰ ওচৰত তেওঁলোকক আহিবলৈ অনুমতি নিদিলে নাইবা তেওঁলোকে সংবাদ মাধ্যমৰ ওচৰত কিয় নাহিলে তাক লৈ ইতিমধ্যে অনুৰাগীসকলে বাৰে বাৰে প্ৰশ্ন কৰিছে কিয়নো তেওঁলোকে আছিল প্ৰত্যক্ষদৰ্শী
প্ৰত্যক্ষদৰ্শী আছিল জুবিন দাক হত্যা কৰাৰ বা জুবিন দাৰ যে মৃত্যু হৈছিল এই প্ৰতিটো কাৰণ সেই প্ৰবাসী অসমীয়াসকলে জানিছিল যদি জানিছিল তেওঁলোকে সংবাদ মানুহৰ ওচৰত আহিবলৈ কিয় সাহস নকৰিলে বা SIDৰ যিবোৰ বিষয়ববী আছে বিষয়ববীসকলে কিয় আহিব নিদিলে কাৰণ তেওঁলোকক বিশেষ বাহনেৰে অনা নিয়া হৈছে যদি তেওঁলোকক বিভিন্ন স্থানৰ পৰা যিহেতু CID কাৰ্যালয় লৈ আছিল বিশেষ বাহনেৰে আৰু বিশেষ বাহনেৰে তেওঁলোকে পোনপটীয়াভাৱে এই স্থানৰ পৰা লৈ গৈছিল কিন্তু কোনো এগৰাকী ব্যক্তিকো কিন্তু তেওঁলোকে সংবাদ মাধ্যমৰ ওচৰলৈ আহিব নিদিলে কিন্তু আন এটা কথা উল্লেখ কৰিব লাগিব যেহেতু কিছু সময়ৰ পিছতে এই CID কাৰ্যালয়ৰ পৰা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বা দুই দিয়াৰক্ষীক আৰু সন্দীপৰ গাৰ্গক যেহেতু কিছু সময়ৰ পিছত এই CID কাৰ্যালয়ৰ পৰা পোনে লৈ যোৱা হ'ব কিন্তু এই সময়লৈকে এই যে 5 গৰাকীৰ কোনো এগৰাকী ব্যক্তিৰ পৰিয়ালৰ লোক ইতিমধ্যে আহি উপস্থিত হোৱা দেখা পোৱা যোৱা নাই কিন্তু হয়তো কিছু সময়ৰ পিছত উপস্থিত হ'ব নেকি তাক লৈ ইতিমধ্যে প্ৰশ্ন হৈছে কিন্তু এই সময়লৈকে এই পৰ্যন্তলৈকে পৰিয়ালৰ কোনো এগৰাকী লোক কিন্তু এই স্থানত উপস্থিত হোৱা নাই কাৰণ ইয়াৰ লগতে আন এটা কথা উল্লেখ কৰিব লাগিব যেহেতু জুবিন দা বিহীন আজি 27টা দিন আৰু জুবিন দা অবিহনে কিন্তু কোনো কথা সম্ভৱ নহয় কিন্তু ইয়াৰ লগতে যেহেতু এই দুইগৰাকী অৰ্থাৎ যিটো মূল অভিযুক্ত যেহেতু জাতিদ্ৰোহী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই দুইগৰাকীৰ বিৰুদ্ধে কিন্তু বিভিন্ন ধৰণৰ অভিযোগ আহি পৰিছে ইতিমধ্যে উল্লেখ কৰিব লাগিব যে তেওঁলোকৰ যি ইডিয়ে তেওঁলোকৰ অভিযান চলাইছিলে অভিযান চলোৱাৰ কথা জানিব পৰা গৈছে যে যি সম্পত্তিৰ উৎস যে সম্পত্তিৰ পাহাৰ এই পাহাৰৰ উৎস বিচাৰি ইতিমধ্যে শ্যামকানু মহন্তৰ যি গীতানগৰস্থিত বাসগৃহ আছে এই বাসগৃহত কিন্তু তেওঁলোকে অভিযান চলায় 7টা কি মোবাইল ল্যাপটপ হাৰ্ড ডিস্ক আৰু বিভিন্ন নথিপত্ৰ ইতিমধ্যে তেওঁলোকে জব্দ কৰিছে আৰু জব্দ কৰাৰ পিছত বিভিন্ন ধৰণৰ কথা এতিয়া পোহৰলৈ আহিছে আন যিগৰাকী সিদ্ধাৰ্থ শৰ্মা এই সিদ্ধাৰ্থ শৰ্মাৰ যিটো ফেক্টৰী আছিল যে পানী ফেক্টৰী ছয়গাঁৱত যিটো পানী ফেক্টৰী আছিল সেই ফেক্টৰী ইতিমধ্যে সিল কৰিছে এই প্ৰতিটো কথাৰ যি উৎস এই প্ৰতিটো আয়ৰ যি উৎস বিচাৰি ইতিমধ্যে ইডিয়ে বিভিন্ন ধৰণৰ অভিযান চলাই তেওঁলোকৰ জানিব পৰা গৈছে যে তেওঁলোকৰ এই যে সম্পত্তিৰ ভাগ চৰকাৰী ধনৰ সম্পত্তি নে জুবিন দাক তেওঁলোকে এই সম্পত্তিৰ সময় জুবিন দাৰ ধনেৰে তেওঁলোকে গঢ়িছে এই প্ৰতিটো কথা পোহৰলৈ অহাৰ কাৰণে তেওঁলোকে পুনৰ তেওঁলোকে এই জিম্মাত ল'ব নেকি তাক লৈ ইতিমধ্যে সম্ভাৱনা হৈ উঠিছে কাৰণ এয়া আমি দৃশ্য দেখুৱাইছোঁ এয়া আৰক্ষীসকল অসম আৰক্ষীসকলে ইতিমধ্যে ব্যস্তনি গঢ়ি তুলিছে আমি মোৰ সহযোগী কংকনে দেখুৱাইছে তেওঁলোকে হয়তো কিবা আলোচনা কৰি আছে নেকি এনে ধৰণৰ সম্ভাৱনা হৈ উঠিছে কাৰণ এই প্ৰত্যেকৰে দুটা স্থানৰ সোঁফালে হওক বা বাওঁফালে দুটা স্থানতে কিন্তু আৰক্ষীসকলৰ ব্যস্তনি কটকটীয়াভাৱে গঢ়ি তুলিছে কিয়নো কিছু সময়ৰ পিছতে জাতিদ্ৰোহী শ্যামকানু মহন্ত আৰু দালাল চৰবী সিদ্ধাৰ্থ শৰ্মাৰ লগতে আন 3গৰাকী যি অৰ্থাৎ সম্বন্ধীয় জুবিন দাৰ যি সম্বন্ধীয় ভাতৃ আছিল সন্দীপন গাৰ্গ আৰু দিয়াৰক্ষী 2গৰাকী অৰ্থাৎ 5গৰাকীকে আৰু এয়া CID কাৰ্যালয়ৰ বাহিৰৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় কিয়নো কিছু সময় পাছতে 9 বজাৰ লগে লগে CJM আদালতত লৈ যোৱা হ'ব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু CJM আদালতৰ পৰিৱেশ আমি দেখুৱাইছিলো জ্যেষ্ঠ সাংবাদিক মনোজ দৰাৰ যেহেতু আছিল সেই স্থানতো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে কিয়নো প্ৰত্যেকগৰাকী অসমীয়া এতিয়া ক্ষোভত ফাটি পৰিছে যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় CID কাৰ্যালয়ৰ পৰা আদালতলৈ নিয়াৰ সময়ত তাক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে তীক্ষ্ণ নজৰ দিয়া দেখিবলৈ পোৱা গৈছে এইদৰে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা এই দৃশ্য হৈছে CID কাৰ্যালয়ৰ বাহিৰৰ